আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ফকিৰাকাম থানা আণ্ডাৰত যিটো ঘটনা হৈছিলে চিতিলাম, সেই ঘটনাটো একচুৱেলি আমি চাবলৈ পাইছোঁ। এই ঘটনাটো এটা মানে বহুত ডাঙৰ ষড়যন্ত্ৰ যেন আমি গম পাইছোঁ। আজি আমাৰ এই ঘটনাক লৈ যে হিন্দু মুছলমানৰ যিটো কাজিয়া আমি দেখাবলৈ পালোঁ, মানে এইটো এটা প্ৰেক্টিকেল আমি বিটিয়ে দেখিবলৈ পালোঁ। মানে যিটো ঘটনা আমি ফেচবুকত পাওঁ, বাংলাদেশত হয়, তেনেকুৱা ঘটনা আমি চাবলৈ পাইছোঁ। তো এটা ঘটনা আমি ঘটনাটোক মানে ষড়যন্ত্ৰ আছে যেন আমি পাইছোঁ। আৰু সেই ঘটনাটোক আমাৰ ABMCৰ প্ৰেচিডেণ্ট টাইচন হুছেইনে সৰু ঘটনা বুলি কৈছে। আজি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত BTADত এটা শান্তিৰ পৰিৱেশ ঘূৰি আহিছে। এই শান্তিৰ পৰিৱেশ বিঘ্নিত কৰাৰ কাৰণে এটা চক্ৰান্ত BTADত চলি আছে। আৰু এই চক্ৰান্তৰ মানে অংশ হিচাপে চিতলাত এই ঘটনাটো আমি চাবলৈ পাইছোঁ। আমাৰ টাইচন হুছেইন ABMCৰ প্ৰেচিডেণ্ট, তেওঁ কৈছে সৰু ঘটনা। ইমান ডাঙৰ এটা ঘটনা য'ত নেকি শান্তিপূৰ্ণভাৱে মানুহবিলাকে, আমাৰ মানুহে তাতে হাৰ মাৰিবলৈ গৈছিল, তাতে লাঠি জোং কিবা দাও লৈ আহি আক্ৰমণ কৰি এটা পৰিৱেশ বিনষ্ট কৰাৰ চেষ্টা কৰিছে। আৰু তেওঁৰ মুখেদি এটা ভাষা আমি শুনিবলৈ পাইছোঁ টাইচন হুছেইনৰ মুখেদি, যে এটা সৰু ঘটনা। এইটো সৰু ঘটনা নহয়, এটা চক্ৰান্ত। আৰু এই চক্ৰান্তটোত আপুনিও জড়িত আছে নেকি আমাৰ সন্দেহ। সেইকাৰণে আমি কৈছোঁ যে এই ঘটনাবিলাক সৰু হওঁতে BTAD দমন কৰিব লাগে। আৰু আমাৰ মানুহৰ ওপৰত আক্ৰমণ কৰি দামালি মাৰিব কোনোবা, আৰু আমি আইনী প্ৰশাসন ব্যৱস্থা নকৰিম, এইটো হ'ব নোৱাৰে। আৰু সেই ঘটনাটোক গাপ দিবলৈ যায় আমাৰ টাইচন হুছেইনে কৈছে যে আমাৰ অসমৰ মন্ত্ৰী, আমাৰ দক্ষ মন্ত্ৰী, আমাৰ আমাৰ জয়ন্ত বৰুৱা ডাঙৰীয়া ইয়াতে আহিছে। আমাৰ MCLA ফকিৰাকামৰ অৰূপ কুমাৰ দে, য'ত নেকি তেওঁ MCLA, তেওঁৰ নামত FIR কৰিছে। আৰু টাইচন হুছেইন ডাঙৰীয়া অলৰেডি অৰূপ কুমাৰ দে জড়িত আছে বুলি তেওঁ অলৰেডি ডিক্লেয়াৰে কৰি দিলে। যে থানাৰ কেছৰ কি দৰকাৰ আছিলে, আপোনালোকে জাজমেণ্ট কৰি দিব পাৰিলেহেঁতেন। সেইকাৰণে কৈছোঁ এইবিলাক বস্তু তেনেকৈ মানে সাম্প্ৰদায়িক কালাৰ সানি ইয়াতে তেওঁ কৈছে যে শান্তিপূৰ্ণ সহাৱস্থানৰ কাৰণে আপোনালোকে চেষ্টা কৰক। আপোনালোকৰ মানুহ আহি ইয়াতে আমাৰ মানুহৰ ওপৰত আক্ৰমণ কৰিছে, দাও লাঠি জোং লৈ আক্ৰমণ কৰিছে। শান্তিপূৰ্ণ সহাৱস্থান কেনেকৈ হ'ল? আপোনালোকৰ মানুহক আপোনালোকে কণ্ট্ৰল কৰক, টাইচন হুছেইন ডাঙৰীয়া। আৰু এইবিলাক কথা আজি অৰূপ কুমাৰ দেৰ কথা কৈছে, তেওঁ জয়ন্ত মল্ল বৰুৱা ডাঙৰৰ কথা কৈছে। জয়ন্ত মল্ল বৰুৱা ডাঙৰ BTADত আহিবই, তেওঁ আহিছে, যোৱা ইলেকশ্যনত আহিছে। কোকৰাঝাৰ তেওঁ ইনচাৰ্জ হয়, কোকৰাঝাৰৰ কিবা ঘটনা হ'লে তেওঁ নিশ্চয় ইয়াতে চাবলৈ আহিব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেওঁ নিশ্চয় অসমৰ প্ৰত্যেকটা নাগৰিকৰ কাৰণে তেওঁ চিন্তাত থাকে। ইয়াতে ইমান এটা ডাঙৰ ঘটনা হোৱাৰ পিছত জয়ন্ত মল্ল বৰুৱা ইয়াতে পঠাইছে, তেওঁ ইনভেষ্টিগেশ্যন কৰিছে, আৰু ইয়াতে শান্তিৰ পৰিৱেশ যাতে বিৰাজ কৰে সেইটো কাৰণে তেওঁ চিন্তা কৰিছে। সেইকাৰণে আমি জয়ন্ত মল্ল বৰুৱাক ধন্যবাদ জনাইছোঁ। আৰু তেওঁ জয়ন্ত মল্ল বৰুৱা ডাঙৰে চেলেঞ্জ কৰে, তেওঁ চেলেঞ্জ কৰাৰ অধিকাৰ ক'ত পালে? অৰূপ দেক চেলেঞ্জ কৰাৰ অধিকাৰ তেওঁ ক'ত পালে? আজি অৰূপ দে এজন দক্ষ BTADৰ এজন BJPৰ দক্ষ আমাৰ BTAD চৰকাৰৰ এজন দক্ষ তেওঁক আঙুলি উঠোৱাৰ আগত 100 বাৰ চিন্তা কৰিব লাগে যে এই যে BTADত শান্তি প্ৰতিষ্ঠা কৰিছে, তাতে তেওঁৰ দেউতা, তেওঁ নাজানে, তেওঁ সৰু, তেওঁ কালি আহিছে BTADত নেতাগিৰি কৰিবলৈ। কিন্তু তেওঁ জনা দৰকাৰ এই অৰূপ দেৰ এটা লিগেচি আছে, তেওঁৰ দেউতা কালীপদ দে। সেই কালীপদ দে BTAD আন্দোলনৰ সময়ত আমাৰ বাঙালী ফেডাৰেশ্যনৰ লগত এই আন্দোলনৰ সময়ত জড়িত আছিলে, আন্দোলন কৰিছিলে। সেইটো কৰা ল'ৰা অৰূপ কুমাৰ দে আজি এজন দক্ষ হৈ আজি BTAD মৃতপ্ৰায় অৱস্থা, স্বাস্থ্য বিভাগৰ যিটো অৱস্থা আছিলে 17 বছৰে যিটো BTAD কৰিব পৰা নাই, তেওঁ এই 3 বছৰত এই স্বাস্থ্য বিভাগৰ পুনৰ এটা ৰূপ দিয়াৰ কাৰণে চেষ্টা কৰিছে। আৰু এই ৰূপ দি এই স্বাস্থ্য বিভাগত আজি BTADত এটা সুস্থ সবল প্ৰত্যেকটা নাগৰিক স্বাস্থ্য সেৱাৰ পোৱাৰ কাৰণে তেওঁ মানে আজি ব্যৱস্থা তেওঁ কৰি দিছে। সম্পূৰ্ণ মাজবাটৰ পৰা শ্ৰীৰামপুৰলৈকে গোটেইখিনি অঞ্চলক স্বাস্থ্য ব্যৱস্থাৰ এটা উন্নতি হৈছে। BTAD অঞ্চলত এজন দক্ষ হিচাপে যথেষ্ট কাম কৰিছে। সেইকাৰণে আমি কৈছোঁ কাৰো মানুহৰ কথা নুশুনি নাজানি, কাৰো মানুহৰ কথা জ্ঞান নথকা অৱস্থা কমেণ্ট কৰিব নালাগে। সেই হ'ল অৰূপ কুমাৰ দে, যাৰ এটা লিগেচি আছে, যিটো ঘৰৰ পৰা BTAD আন্দোলনৰ সময়ত বিভিন্ন অৰিহণা তেওঁৰ দেউতাই দি গৈছে। আৰু তাৰে ল'ৰা অৰূপ কুমাৰ দে আজি এজন BTAD দক্ষ তেওঁ ফকিৰাকাম সমষ্টিৰ এজন MCLA, তেওঁ তেওঁৰ সমষ্টিত কি হৈছে কি হোৱা নাই খবৰ লোৱাৰ অধিকাৰ তেওঁৰ আছে। আৰু এই খবৰ ল'বলৈ যাওঁতে যদি তেওঁক দোষী সাব্যস্ত কৰে, অলৰেডি তেওঁৰ প্ৰেছমিটত কৈছে অৰূপ কুমাৰ দে চক্ৰান্তত জড়িত আছে বুলি কৈছে, তেতিয়াহ'লে আপোনালোকে FIR কিয় দিলে? আপুনি টাইচন হুছেইন ডাঙৰীয়া এই BTAD অঞ্চলত সাম্প্ৰদায়িক ৰূপ দিয়াৰ কাৰণে চেষ্টা কৰি আছে। আৰু সেইকাৰণে আমি কৈছোঁ, BJPৰ পৰা আমি স্পষ্টভাৱে কৈছোঁ যে আমি সাম্প্ৰদায়িক কোনো শক্তিক প্ৰশ্ৰয় আমি BTADত নেদিওঁ। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটাই শ্লোগান, সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, আমি সবক লৈ চলি আছে। আৰু সেই অঞ্চলত আপুনি চিতলা অঞ্চলত আপুনি খবৰ লৈ চাওক যে অৰূপ কুমাৰ দে প্ৰত্যেকটা মুছলমানৰ কাৰণে যি কাম কৰিছে, হিন্দুৰ কাৰণে কৰিছে, ৰাজবংশীৰ কাৰণে কৰিছে, নাথ যোগীৰ কাৰণে কৰিছে, বড়োৰ কাৰণে কৰিছে, সকলো কাৰণে কাম কৰি দেওয়া আহিছে। সেইকাৰণে এজন মানে চৰিত্ৰ হনন কৰাৰ কাৰণে এজন মানে মানুহক মানে নিকৃষ্ট ৰাজনীতিত তেওঁক যাতে মানে পতিত কৰি যাতে তেওঁৰ কালিমা শুনা নহয়, অৰূপ কুমাৰ দেক যাতে বদনাম কৰা নহয়, আমাৰ জয়ন্ত মল্ল